মই নৰেন গগৈ পিক ফাৰ্ম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰ স্বাগতম জনাই অন্য এটা ভিডিঅ'লৈ পুনৰ আগবঢ়াইছোঁ। আহকচোন আজি ভিডিঅ'টোত মই আপোনালোকক দেখুৱাওঁ মই গাহৰিৰ লেট্ৰিনৰ টেংকিটো যে বনাই আছিলোঁ সেইদিনা দেখুৱাইছিলোঁ। আজি কিমানখিনি সম্পূৰ্ণ হ'ল তাকে আপোনালোকক দেখুৱাওঁ। এইয়া চাওক, মই প্ৰথম মই এই লেট্ৰিনৰ টেংকিটো দেখুৱাইছোঁ। এইটো প্ৰথম চেম্বাৰটো, ইয়াতে আহিব সেই ফুটাটোৰ পৰা গোটেই ৱেষ্টখিনি আহি ইয়াত পৰিব। তাৰপিছত এইটোৰ পৰা এই তলেদি মই বন্ধা ৰাখিছোঁ, এইটো খুলিলে মানেহে দেখুৱাব পৰা হ'লে। এতিয়া খোলা নাই, আজি ঢালিছোঁহে মাত্ৰ, সেইকাৰণে দেখুৱাব নোৱাৰোঁ। এতিয়া দেখুৱাইছোঁ মাত্ৰ কেনেকৈ ফিটিং কৰি থৈছোঁ। এয়া চাওক, এইটো ঠেকাত খুলি লগাই থৈছোঁ। এইখিনি মছলা ঢালি মেলি এইটো ফিটিং হৈ আছে সম্পূৰ্ণ। এইটো মই কালিলৈ বা পৰহিলৈ খুলিম, তাৰপিছত মোৰ লেট্ৰিন ষ্টাৰ্ট কৰি দিম মই। এইটো প্ৰথম চেম্বাৰ। তাৰপিছতে এইফালে দেখুৱাই দিছোঁ চাওক, এইটো হ'ল 2 নম্বৰ চেম্বাৰ, ছেকেণ্ডটো। আৰু ইয়াত যেতিয়া ভৰ্তি হ'ব, ইয়াৰ পৰা পাৰ হৈ আহি এইটোত থাকিব আৰু এইটোৰ পৰা এইফালে এটা বিন্ধা দিম তাত। এই বিন্ধাটোৰ পৰা আউট হৈ পানীটো গৈ থাকিব। এনেদৰেই মই টেংকিটো বনাইছোঁ। আপোনালোকেও যদি বেছি গাহৰিৰ ফাৰ্মৰ গোন্ধ ওলায় তেনেহ'লে এনেদৰেই টেংকি এটা বনাই ল'লে যথেষ্ট সুবিধা পাব। মই সেইকাৰণে বনাইছোঁ। এয়া চাওক কিমান ঠেকা ঠুকলি দি টেংকি বনাই থৈছোঁ, বনাই আছোঁ। সম্পূৰ্ণ হোৱা নাই, আৰু সম্পূৰ্ণ হোৱাৰ লগে লগে মই আকৌ দেখুৱাব পাৰিম আপোনালোকক। এতিয়া ইমানখিনি হৈ আছে, বনাই আছোঁ। পৰহিলৈ মানে ইয়াক মই আৰম্ভ কৰি দিব পাৰিম, ষ্টাৰ্ট কৰি দিব পাৰিম। কিন্তু এটা কথা, ওপৰত ঢাকনখন বনাব লাগিব, আকৌ স্লেবকেইখন বনাব লাগিব। নহ'লে যদি ইয়াতে গৰু ছাগলী কিবা পৰি যায় মহা বিপদ হ'ব। সেইকাৰণে এইটো বনাই মেলি ল'ব লাগিব। মই আপোনালোকক দেখুৱালোঁ। মই গাহৰিৰ কাৰণে যিটো টেংকি বনাইছিলোঁ সেই টেংকিটোকে দেখুৱালোঁ। আৰু ইয়াৰ পিছত আপোনালোকক যেতিয়া মই টেংকিটো ইউজ কৰিম সম্পূৰ্ণ হৈ যোৱাৰ পিছত, তেতিয়া চাওক গাহৰিৰ কাৰণে দানা সিজাই আছোঁ। আপোনালোকক দেখুৱাইছোঁ মই ধুনীয়াকৈ দানাখিনি। এয়া ইয়াতে মই কলপচলা দিছোঁ আৰু কচু আছিলে, এতিয়া কচু ওলাইছে আৰু কচু আনিছোঁ। এই কচু দিবলৈ ষ্টাৰ্ট কৰিছোঁ লাহেকৈ। কচুৰ লগতে চেংমৰা আছিলে, চেংমৰাটো দি দিছোঁ। আপোনালোকে চেংমৰাটো চিনি পায় নাপায় মই দেখুৱাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো স্কিপ নকৰি। মই চেংমৰা গছ কিছু আপোনালোকক দেখুৱাইছোঁ। চেংমৰাটো মাজে মাজে পাৰিলে গাহৰি খুৱাই থাকিব। ব'লক মই চেংমৰা গছ কিছু আপোনালোকক দেখুৱাই লওঁ। এয়া হ'ল চেংমৰা গছ, দেখিছে এজোপা চেংমৰা, এজোপা চেংমৰা গছ। এইটো পাৰিলে গাহৰিক মাজে মাজে যদি আছে গুটলি আনি মাজে মাজে দানাৰ লগত সিজাই খুৱাই থাকিব লাগে। এডাল ধুনীয়াকৈ ওলাই, মানুহো খাব পাৰে চেংমৰা। আপোনালোকে বজাৰৰ পৰা কিনি খাই চাগে। এডাল ভাঙি দিলোঁ মই, দেখিছে ইমান ধুনীয়া কোমলীয়া হৈ আছে। এই চেংমৰা হয়। মই বুঢ়া পাতখিনিও গাহৰিক দি দিছোঁ, কাৰণ কেলৈ সিজাই দিম যেতিয়া গাহৰিয়ে খাই খুব ভাল পায়। এয়া চেংমৰা পাত, চেংমৰা কাটি মই দি দিছোঁ। কচু বাৰীত বেছি নাই, কচু মই পৰাপক্ষত বেলেগৰ পৰা আনোঁ। এয়া মোৰ ঘৰত মানুহে কাম লাগি আছে দেই, কাম লগাই আছোঁ। আৰু ইয়াতে মই দানাখিনি সিজাই আছোঁ। এই দানা সিজাই আছোঁ, এইখিনি চাওক দেখুৱাইছোঁ আপোনালোকক ধুনীয়াকৈ। আপোনালোকেও এনেকৈ দানা সিজাই খুৱাই নে নোখুৱাই মোক জনাবচোন কমেণ্টত। এইখিনি মই ইয়াতে কলপচলা দিছোঁ, মই কচু আৰু চেংমৰা মিলাই কিনি দিছোঁ। ইয়াৰ পিছতে মই ইয়াৰ ওপৰতে ৰাইচ পলিচখিনি দিম। ৰাইচ পলিচখিনি দিয়াৰ পিছত ৰাইচ পলিচ যেতিয়া তাত সৰু সৰু চাউলবিলাক থাকে, সৰু সৰু সিজি যোৱাৰ পিছত দানাটো ডাঠ হৈ যায়, গাহৰিয়ে খাবলৈও ভাল পায়। এনেদৰে মই গাহৰিক দানা সিজাই খুৱাই আছোঁ। মই আজি ভিডিঅ'টো মই আপোনালোকক আকৌ মই গাহৰিখিনি দেখুৱাইছোঁ। বলক চাওঁ গাহৰিখিনি সোমাবৰ কাৰণে মুখতে মই এইখিনি এনেকৈ বনাই দিছোঁ। এইটো ইয়াতে পটাছ পানী থৈ দিছোঁ। তো পটাছ পানীত যাওঁতে ইয়াত কচুৰি কিনি যাব পাৰিলে ভাল হয়। এইটো থ'ব লাগে প্ৰায়। গাহৰিখিনি আছে ইয়াতে, গাহৰিখিনি দেখুৱাই আছোঁ মই আগৰ ভিডিঅ'ত। তথাপিও মাজতে ভিডিঅ'টো অকণমান ভাল হ'ল বুলি মই গাহৰিখিনি দেখুৱাইছোঁ। আৰু চাওক ইয়াতে আছে দুজনী। গঁৰালটো এনেদৰে বনাইছোঁ। এইফালে ফেঞ্চিং আনি লগাই দিছোঁ আৰু ইফালে টিং দি থৈছোঁ।
বন্ধুসকল এনেদৰে মই গাহৰি পালন কৰি আছোঁ আপোনালোকেও গাহৰি পালন কৰক গঁৰালবিলাক ভালকৈ বনাই মেলি ল'ব যথেষ্ট সুবিধা হোৱাকৈ আৰু এনেকৈ বনাই ল'লে ভাল হয় এনে গাভিনী গাহৰি আছে গাভিনী হৈ আছে তাই বৰ আছে শুই আছে দেখি আবগীয়া এজনীও গাভিনী হ'ল এপ্ৰিল মে জুন জুলাই মানত পোৱালি দিব দিনে তেনেদৰে মই গাহৰি পালনটো কৰি আছোঁ ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ।